হয়, মই বৰ্তমান উপস্থিত আছো মৰিগাঁও জিলা বাখৰবুৰীত আৰু বাখৰবুৰী এটি বাসগৃহত আহি আমি বৰ্তমান উপস্থিত হৈছো আৰু মই পোনপ্ৰথমে মোৰ সতীৰ্থক বাসগৃহৰ কিছু পৰিৱেশ মই দেখুৱাবলৈ অনুৰোধ জনাইছো। এয়া হৈছে নৱমী দাস আৰু ঘন দাসৰ বাসগৃহ আৰু এই বাসগৃহৰ পৰা আজি কিছুদিনৰ পূৰ্বে তেওঁলোকৰ সুযোগ্য সন্তান, জ্যেষ্ঠ সন্তান নিৰুদ্দেশ হৈ আছে আৰু তাৰ সন্দৰ্ভত মই পোনে পোনে মাতৃৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। এগৰাকী দুৰ্ভগীয়া মাতৃ বুলি ক'ব পাৰি, কিয়নো দীৰ্ঘদিন, কিছুদিন বুলি ক'লে ভুল হ'ব, দীৰ্ঘদিনৰ পৰা এগৰাকী মাতৃ সেয়া ঢুকিয়াই কান্দি আছে। তেওঁ জ্যেষ্ঠ পুত্ৰ নিৰুদ্দেশ হৈ আছে আৰু নিৰুদ্দেশ হৈ থকাৰ সন্দৰ্ভত আমি কথা পাতিম। আচলতে মাতৃগৰাকী ভাগি পৰিছে। এইজনে হৈছে বাদল দাস, ল'ৰাজনৰ নাম হৈছে বাদল দাস। আজি 3 বছৰৰ পৰা নিৰুদ্দেশ হৈ থকা বুলি ইতিমধ্যে আমি জানিব পাৰিছো আৰু এই সন্দৰ্ভত মই মাতৃৰ লগত কথা পাতিম। ইতিমধ্যে মাতৃ ভাগি পৰিছে, কাৰণ এগৰাকী দুৰ্ভগীয়া মাতৃ বুলি ক'ব পাৰি, কাৰণ সন্তানৰ যি নিৰুদ্দেশৰ খবৰ পোৱাৰ পিছৰ পৰাই ভাগি পৰিছিলে আৰু আজি পৰ্যন্ত ভাগি পৰিছে আৰু এই সন্দৰ্ভত মই কথা পাতিম তেওঁৰ মাতৃৰ লগত। বাদলৰ মাতৃ আছে, কি ক'ব, কিমান দিনৰ পৰা আপোনাৰ জ্যেষ্ঠ সন্তান নিৰুদ্দেশ হৈ আছে? ইমান দিনৰ পৰা বুলি এতিয়া ধৰি লোৱা হেৰি হ'ল আৰু 3 বছৰ। 3 বছৰ হ'ল। ল'ৰাটো এতিয়া কলৈ গৈছিল কি কথা ময়ো নাছিলো ঘৰত, নথকা অৱস্থাতে মানে ল'ৰাটো এতিয়া ক'ৰবাত আলহী খাব গৈছে বুলি ভাবিলো, কাম কৰিব গৈছে বুলিও ভাবি কৰি থাকি আজি চাইছো, কালি চাইছো, এনেকে চাই আজি প্ৰায় 3 বছৰ হৈ গ'ল। শুনিছে, ডেকা ল'ৰা যেতিয়া বোলো ক'ৰবাত কাম চাম কৰি চলি আছে আহিব আৰু এই বুলি, এতিয়াতো নাহাতে ক'তো ফুট ফাট নোপোৱাতে মোৰ বহুত মানে মনত বহুত দুখ হৈ এতিয়া মানে মই একো কাম বনত মানে হাত নবঢ়া হৈছে। এই সন্দৰ্ভত থানাত গোচৰ ৰুজু কৰিছিলে? হয়, কৰিছিলো, থানা ৰুজু কৰিছিলো। কোন থানাত গোচৰ ৰুজু কৰিছিলে? মৰিগাঁও। তেওঁলোকে মানে মৰিগাঁও সদৰ আৰক্ষীয়ে কি দিলে আপোনালোকক? এই ৰাখিলেহে, কাগজটো ৰাখিলেহে, ডকুমেণ্টছ খিনি ৰাখি ধৰি লওক মই মেইনজনক নেপালোৱে। মেইনজনৰ ওচৰলৈ যাব দিছিলে, এদিন গলো নেপালো, ময়ো অকলশৰীয়া ঘৰ, এতিয়া এৰি থৈ পটককে যাব নোৱাৰো, খাব নোৱাৰো। থাকিলোৱে আজিলৈকে মানে তেনেকেই আছো আৰু। থানাত যেতিয়া ইজাহাৰ দি থৈছো বুলি কিবা এটা ব্যৱস্থা কৰিছে নেকি, খবৰ এটা ল'মগৈ বুলি আজিও যাবই পৰা নাই। গাও অসুবিধা, ইফালে নগলেও নহয়, সিফালে নকৰিলেও নহয়। ঈশ্বৰকে দি পেলাই থৈ দিয়াতে মানে এতিয়া মই নাই, ঈশ্বৰকো মানে এতিয়া মই আৰু কি কৰিম, দুৰ্ভাগ্য বুলি ভাবি মোৰ দেহাটো হানি হৈ গৈছেগে। সেইকাৰণে এতিয়া কোনোবা সদস্যই যদি এইবিলাক দেখা পায় এই ল'ৰাটোক, তেখেতলোকে অকমান মানে যোগাযোগ কৰি দেখুৱাব বুলি পেলাই মই মানে এই নিউজটোতে মানে অকণ জনাইছো আৰু। আচলতে বাদলৰ মাতৃয়ে ইতিমধ্যে অন কেমেৰাত কৈছে যে মৰিগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিলে বাদল নিৰুদ্দেশ হোৱাৰ পিছতে। বাদল মানে তেওঁৰ জ্যেষ্ঠ পুত্ৰ। বাদল নিৰুদ্দেশ হোৱাৰ পিছতে মৰিগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিলে, কিন্তু মৰিগাঁও আৰক্ষীয়ে আজিলৈকে কোনো তদন্ত নকৰিলে। সেয়া ইতিমধ্যে বাদলৰ মাতৃয়ে আমাক জনাইছে। আচলতে আৰক্ষী গাফিলতি নে নিৰুদ্দেশ হোৱা বাদলক উদ্ধাৰ কৰিবলৈ আজিলৈকে কিয় মৰিগাঁও আৰক্ষী সক্ষম নহলে, এয়া হৈছে এক লক্ষণীয় বিষয়। কাৰণ আৰক্ষীক এজাহাৰ দিয়াৰ পিছতো আজিলৈকে বাদলৰ মাতৃলৈ একো বাৰ্তা নাহিলে মৰিগাঁও সদৰ আৰক্ষীৰ তৰফৰ পৰা। গতিকে মই পুনৰ বাদলৰ মাতৃৰ পৰা জানিব বিচাৰো, আপুনি সৰ্বশেষত সমগ্ৰ অসমবাসীক কি আহ্বান জনাব? এতিয়া আৰু ধৰি লওক অকমান ব্যৱস্থা এটা কৰি দিয়া কাৰণে কৰক বুলি পেলাই তোমালোকক এতিয়া জনাইছো। ব্যৱস্থা মানে ল'ৰাজন দেখা পালে আপোনাক খবৰ দিয়াটো ব্যৱস্থা কথা কৈছে? হয়, খবৰটো পালেও মোৰ সান্তনা এটা। মৰিগাঁও সদৰ আৰক্ষীক কি অনুৰোধ জনাব? মই তেখেতক এতিয়া কি অনুৰোধ জনাম, মই এতিয়া তেখেতলোকৰ পৰা পাম বুলি পেলাই মই কিবা এটা ভাবি আছিলো, নাই পোৱা, গতিকে এতিয়া ময়ো যাবলৈ পৰা নাই। আজিলৈকে মৰিগাঁও আৰক্ষীয়ে আপোনাক একো খবৰ নিদিয়ে? নাই নোহোৱাতে মই মানে কি কৰিম এতিয়া, তেখেতলোকে যদি অকমান জনা বুজা হয় যদি মোক যদি একো খবৰ এটা নকৰে, মই ভাবি থাকিলো মাতিব কিবা এটা কব যাম বুলি পেলাই, তেতিয়া ততালিকে যাব পাৰিলো হয় আৰু
এতিয়া মোৰ মানে সমস্যা মানে মিল নপৰেগৈ। যিহেতু জ্যেষ্ঠ পুত্ৰ একমাত্ৰ উপাৰ্জনকাৰী জ্যেষ্ঠ পুত্ৰ বাদল নিৰুদ্দেশ হৈ গৈছে। আজি 3 বছৰেই হ'ল বাদল নিৰুদ্দেশ হৈ থাকে, কিন্তু যিজন উপাৰ্জনকাৰী ঘৰখন যিজনে কান্ধ পাতি লৈ আছিলে সম্পূৰ্ণ ঘৰৰ দায়িত্ব, সেই বাদল নোহোৱাৰ পিছত আপোনাৰ ঘৰখন কেনেদৰে চলিছে আৰু বৰ্তমান কেনেদৰে চলাই আছে? বুলি বহুত অসুবিধা হৈছে আৰু মই এতিয়া দুৰ্ভাগ্য। সিয়ে কিবা এটা হাজিৰা মাজিৰা কৰি ইটো আনিছিল সিটো আনিছিল, 2 দিন ৰেষ্ট পাইছিলো, এতিয়া তাকো নাইকিয়া হ'ল। গতিকে মই বহুত মনত হেৰি দুখ আৰু থকা হয় ল'ৰাটো কিবা এটা নহয় কিবা এটা কৰি মানে বজাৰ সমাৰ দিয়েহি আনি, কোনোবা দিনাখন নিদিলেও নাই, এনেকে চলি আছিলো আৰু বহুতখিনিয়ে সুবিধা আছিলে। এতিয়া বৰ্তমান কেনেকে চলিছে? এতিয়া বৰ্তমান কি আৰু এই চাউল কেইটা পাওঁ আৰু হাজিৰা মাজিৰা পাৰিলে মই কৰোঁগৈ, নোৱাৰিলে ধাৰ বান লগাই দোকানত চলি আছো। এইবিলাক কিবা এটা অৰুণোদয় পাইছো তাকে মাৰিছো, খাইছো, এনেকে কৰি চলিছো আৰু বৰ্তমান ইমানে আৰু। আচলতে বাদল নোহোৱাৰ পিছতে এই পৰিয়ালটোলৈ ঘোৰ অমানিশা নামি আহিলে, কাৰণ পানীত হাঁহ নচৰা অৱস্থা বৰ্তমান বাদলৰ পিতৃ মাতৃ। কাৰণ যিহেতু বাদলে এই ঘৰখনৰ দায়িত্ব কাণ পাতি লৈ আছিলে আৰু আজি মাতৃ ভাগি পৰিছে। মই পুনৰ মাতৃক দেখুৱাব অনুৰোধ জনাইছো মোৰ সতীৰ্থক। আৰু এই ফটোখন লক্ষ্য কৰক, এই ফটোখনেই হৈছে যিজন যুৱক নিৰুদ্দেশ হৈছে, যুৱকজনৰ নাম হৈছে বাদল। এই বাদলে আজি 3 বছৰৰ পৰা নিৰুদ্দেশ হৈ আছে, কিন্তু মৰিগাঁও সদৰ আৰক্ষীও সহায় লৈছিলে, কিন্তু আজি পৰ্যন্ত মৰিগাঁও সদৰ আৰক্ষীৰ পৰা একো বাৰ্তা ঘূৰি নাহিলে বাদলৰ মাতৃলৈ। কিন্তু এনে এখন ঘৰৰ পৰা এনে এজন যুৱক নিৰুদ্দেশ হোৱা কথাটো সঁচাকৈ অঞ্চলটোত চাঞ্চল্যময় এক পৰিৱেশ হৈছে। আৰু মই পৰিৱেশটো দেখুৱাইছো, এইখনেই হৈছে বাদলৰ ঘৰ, বাসগৃহ। কাৰণ এইটো ঘৰৰ পৰাই বাদল নিৰুদ্দেশ হৈছিলে আজি 3 বছৰ পূৰ্বে। আৰু ইয়াত স্থানীয় এগৰাকী মহিলা আছে, মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। চুবুৰীয়া এগৰাকী মহিলা আছে, যিহেতু বাদল নিৰুদ্দেশ হোৱা আজি 3 বছৰ হ'ল আৰু বাদলৰ মাতৃ ভাগি পৰিছে আৰু বাদলৰ পৰিয়ালটোৰ পানীত হাঁহ নচৰা অৱস্থা ইতিমধ্যে স্পষ্টভাৱে মাতৃয়ে প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত। এগৰাকী মহিলা আছে। আচলতে বাদল নিৰুদ্দেশ হোৱাৰ ঘটনাটো মৰিগাঁও সদৰ আৰক্ষীক এজাহাৰ দাখিল কৰা বুলি ইতিমধ্যে মাতৃয়ে অৱগত কৰিছে। এই সন্দৰ্ভত আপুনি মৰিগাঁও আৰক্ষীলৈ আপোনাৰ কি অনুৰোধ থাকিব? এই দুখীয়া মানুহৰ ঘৰৰ এতিয়া ল'ৰাটো কোনোমতে খৰি হওক বা গাড়ীখনত গৈ হলেও কণ্টেক্টাৰ কৰি কিনি ঘৰখন চলাইছিলে। একমাত্ৰ ল'ৰা যিবোৰ ভায়েক এটা আছে, সেইটো ইমান এটা হেৰি নহয়, হ'লেও ল'ৰাটো ঘৰখন চলাই আছিলে। কিন্তু এই দুখীয়া মানুহ ঘৰ আৰক্ষীয়ে সহায় কৰিব লাগিছিলে, জনাব লাগিছিলে। আৰক্ষীয়ে নকৰা কাম কতো নাই। আচলতে আৰক্ষী গাফিলতি বুলি ক'ব পাৰি। গাফিলতিৰ কাৰণে হৈছে বাৰু, দুখীয়া কাৰণে দুখীয়াৰ কাৰণে আৰক্ষীয়ে একো সহায় কৰিব নোৱাৰে। আজি যদি টকা থকা মানুহ হোৱা হয়, চাকৰিয়াল হোৱা হয়, নিশ্চয় সহায় কৰিলে হয়। তেওঁ তেনেকুৱা একো এটা ব্যৱস্থা নাই যিহেতু, সেইকাৰণে মানুহ মানে আৰক্ষীয়ে মানে চেষ্টা নকৰিলে। দুখীয়া মানুহ আৰু আছে, চলি আছে, থাক আৰু যি মানে কৰিলে নকৰিলে নাই আৰু। যিহেতু খবৰ দিয়া নাই, তেখেতলোকৰ মানুহো তেনেকুৱা নাই। দেউতাকজন আছে, তাকো গৰুহে চলাই, গৰু চাৰি ফুৰে। এইফালে ঘৰখন চলোৱা মানুহ নাই। তেখেতো খালি মানুহৰ ঘৰত হাজিৰা কিবা এটা পালে কৰিলে, নকৰিলে নাই। তেনেকে ঘৰটো কোনোমতে চলি আছে। গতিকে চৰকাৰক কওঁ বা মানুহক গোটেই অসম ৰাইজকে কওঁ যে ল'ৰাটো য'তে নাথাকক কিয়, কোনোবাই যদি দেখিছে এই যোগাযোগ কৰি সেই নম্বৰ দিয়া আছে, সেই নম্বৰতে যোগাযোগ কৰি জনাব। ল'ৰাটো জানিলে এইখিনি ভাল যে ল'ৰাটো ক'ৰবাত আছে বোলে, জীয়াই আছে, সেইখিনি শুনিও সান্তনা এটা লাগে। একো খবৰ আজিলৈকে পোৱা নাই, কি কলৈ গৈছে, কি কৰিছে, একো বাতৰি নাই। আৰু আৰক্ষীও বাদলৰ মোবাইল নাছিল নেকি? মোবাইলটো জনাত আছিলে, আৰু যাওঁতে মোবাইলটো আছিল নেকি, এটা সৰু সুৰা মোবাইল আৰু কোনো মতে চলিছিলে। কিন্তু যিটো নম্বৰ আছিলে, মই ক'ব পাৰো সেই কথা, নম্বৰটো মই ফোন কৰো কেতিয়াবা, ৰিং হয় কিন্তু ৰিচিভ নকৰে নাম্বাৰটো। কাৰো মোবাইলৰ পৰা ফোন কৰিলে কোনো কাৰণে ৰিচিভ নকৰে? কাৰো নম্বৰ দি ৰিচিভ নকৰে। এতিয়া সেইটো নম্বৰটো তাৰে হয় নে কোনোবা চলাই আছে, সেইটোও গম পোৱা নাই। সেইখিনি জানিলেও ভাল লাগে আৰু হয়। শেষত এটা কথা কওঁ, বাদলৰ পৰিয়ালটো বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা, আৰু চুবুৰীয়া এগৰাকী মহিলা ইতিমধ্যে গোটেই কথাখিনি অৱগত হৈছে। আৰু বাদলৰ মাতৃয়ে দুখ প্ৰকাশ কৰিছে
অন কেমেৰাত দুখ প্ৰকাশ কৰিছে আৰু ইতিমধ্যে মৰিগাঁও আৰক্ষীক খবৰ দিয়াৰ পিছতো আজি পৰ্যন্ত বাদলৰ পিতৃ মাতৃলৈ আজিলৈকে মৰিগাঁও সদৰ আৰক্ষী থানাৰ পৰা একো খবৰ ঘূৰি নাহিলে। কিন্তু নিৰুদ্দেশ হোৱা যুৱকজনক পুনৰ মই দেখুৱাইছো, মোৰ সতীৰ্থই মোক দেখুৱাইছে, এইজনে হৈছে বাদল। যিজন বাদলে এইখন ঘৰৰ সম্পূৰ্ণ দায়িত্ব লৈ আছিল আৰু দায়িত্ব লৈ থকাৰ পিছতেই হঠাৎ নিৰুদ্দেশ হৈছে। কিন্তু মোবাইল যিটো নম্বৰ আছিল সেই নম্বৰটো ৰিং হয়, কিন্তু ৰিচিভ নকৰে বুলি ইতিমধ্যে ওচৰৰ এগৰাকী মহিলাই আমাক জনাইছে। আচলতে এই কথাটো অতি গুৰুত্বপূৰ্ণ কথা। মোবাইলটো অন হৈ আছে কিন্তু ৰিচিভ নকৰে, আৰু আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতো আজি পৰ্যন্ত আৰক্ষীয়ে কিয় অনুসন্ধান কৰিব নোৱাৰিলে, এয়া সঁচাই এক লক্ষণীয় বিষয়। আৰু অসম আৰক্ষীয়ে নিশ্চয় এইখিনি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিলেহেঁতেন যদি ইতিমধ্যে মহিলাগৰাকীয়ে উল্লেখ কৰিছে, যদি ধনী বা টকা পইচা থকা ব্যক্তি হ'লহেঁতেন অতি শীঘ্ৰে এই অসম আৰক্ষীয়ে মৰিগাঁও সদৰ আৰক্ষীয়ে ব্যৱস্থা ল'লে। কিন্তু অতি দুৰ্ভগীয়া পৰিয়াল। মই পুনৰ বাদলৰ বাসগৃহটো দেখুৱাবলৈ অনুৰোধ জনাইছো। এইটো হৈছে বাদলৰ বাসগৃহ, আৰু এই বাসগৃহৰ পৰাই বাদল নিৰুদ্দেশ হৈছিল। আৰু ইমান এটা দুৰ্ভগীয়া পৰিয়াল, যিটো পৰিয়াল যেনে তেনে দুবেলা দুমুঠি খাই দিন হাজিৰা কৰি চলি আছিলে, আৰু এইটো ঘৰৰ পৰাই বাদল নিৰুদ্দেশ হৈছিল 3 বছৰ পূৰ্বে। ইয়াৰ পূৰ্বেও বাতৰি পৰিৱেশন কৰা গৈছিলে, কিন্তু আজিলৈকে কোনো সংসূত্ৰ পোৱা নাই পৰিয়াললৈকে। ইতিমধ্যে মাতৃ ভাগি পৰিছে, মাতৃ বৰ্তমান দিন হাজিৰা কৰি চলি আছে। আৰু মই এটাই কথা কম, বাদল য'তে যেনেকে নাথাকক ভালে থাকক, কিন্তু এটা কথা সমূহ অসমবাসীক মই পুনৰ অনুৰোধ জনাইছো, আৰু বাদলৰ মাতৃৰ কাষত মই উপস্থিত হৈ এটাই কথা সমূহ অসমবাসীক অনুৰোধ জনাইছো, আমাৰ বাদলক যদি কোনোবাই দেখা পায় তেতিয়াহ'লে মোবাইল নম্বৰ তলত আমি উল্লেখ কৰিম, আৰু সেই মোবাইল নম্বৰত যোগাযোগ কৰি এই দুৰ্ভগীয়া পিতৃ মাতৃহালক যাতে চকু পানী বন্ধ কৰিবলৈ আপোনালোকে সক্ষম হয়। আৰু মই পুনৰ অনুৰোধ জনাইছো, সমূহ অসমবাসীক অনুৰোধ জনাইছো, যাতে বাদলক কোনোবাই প্ৰত্যক্ষ কৰে তেতিয়াহ'লে তলত উল্লেখ কৰা মোবাইল নম্বৰত যোগাযোগ কৰি পিতৃ মাতৃক এই সুবাৰ্তা এটা দিব বুলি মই আশাবাদী। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।